এডুকেশ্যন টিকে সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল। যিহেতু আমাৰ বহুত এনেকুৱা কৰ্মচাৰী আছে যিসকলে আমাৰ যি পিতৃ মাতৃৰ লিভ আকস্মিক ছুটি, সেই ছুটিটো স্পেচিয়েল কেজুৱেল লিভটো বহুতেই ল'ব পৰা নাই এতিয়ালৈকে। আৰু স্পেচিয়েলি শিক্ষকখিনিৰতো আমাৰ গৰমৰ বন্ধই আছিল, আৰু এতিয়া তেওঁলোকৰ কাৰণে ৰাজ্যপালৰ আদেশ অনুসৰি এখন নটিচ প্ৰকাশ পাইছে। তেওঁলোকৰ এতিয়া ছুটিখন তলত দিয়া যিখিনি তাৰিখ আছে, যে 29 আগষ্ট শনিবাৰ আৰু 31 আগষ্ট সোমবাৰ, এই বিশেষ আকস্মিক ছুটিখন 30 আগষ্ট ৰবিবাৰ আৰু 1 ছেপ্টেম্বৰ চৰকাৰী বন্ধৰ সৈতে সংযুক্ত কৰিব পাৰিব। যোগ্য সকলো ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে মাতৃ-পিতৃ বন্দনা .assam.gov.in পৰ্টেলৰ জৰিয়তে তেওঁলোকে আবেদন কৰিব পাৰিব। গতিকে ইয়াতে যিসকল ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বাজেট অধিৱেশনৰ বাবে পূৰ্বে মাতৃ-পিতৃ বন্দনা আঁচনিৰ বিশেষ ছুটি ল'ব নোৱাৰিছিল, তেওঁলোকে এতিয়া 29 আগষ্ট আৰু 31 আগষ্ট 2026 তাৰিখে সেই বিশেষ ছুটি গ্ৰহণ কৰিব পাৰিব। 30 আগষ্ট ৰবিবাৰ আৰু 1 ছেপ্টেম্বৰ লগে একেলগে ছুটি ভোগ কৰাৰ সুবিধাও থাকিব। গতিকে এইখিনি আছিল এটা আপডেট, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক চেনেলটো। কিবা আপডেট আহিলে মই জনাই থাকিম বাৰু। ধন্যবাদ, থেংক ইউ।